নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। কলিয়াবৰত হোমৰস পান কৰি মাতাল এজাক পখিলা। কলিয়াবৰৰ হাই স্কুললৈ আহিলেই দেখা পাব নিচাসক্ত এই পখিলাজাক। আচৰিত যেন লাগিলেও এয়াই সত্য। এজোপা বনৰীয়া পুষ্পবৃক্ষৰ পৰা নিঃসৃত হোমৰস পান কৰিবলৈ অজান্তি মুলুকৰ পৰা উৰি আহিছে এই পখিলাজাক। প্ৰকৃতিৰ বেদ উপনিষদত দেৱ দেৱতাই হোমৰসেৰে সোধা নিবাৰণ কৰাৰ দৰে এই পখিলাজাকে হোমৰস পান কৰি এক আশ্চৰ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে কলিয়াবৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত। ঘণ্টাকৰ্ণ নামৰ এই গছজোপাৰ পাত, ফুল, শিপাকে ধৰি সকলো অংশৰ পৰা নিঃসৃত হয় এক বিশেষ ৰস। 12 মাহেই ফুলে ফলে জাতিষ্কাৰ পখিলাক আকৰ্ষিত কৰা এই গছবিধ এতিয়া আশ্চৰ্যৰ বিষয় হৈ পৰিছে এছাম প্ৰকৃতিপ্ৰেমীৰ বাবে। এয়া কলিয়াবৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ভিতৰৰ চোতাল। ইয়াতে এটা বিশেষত্ব আমি পাইছোঁ এবিধ গছত। গছবিধৰ নাম ঘণ্টাকৰ্ণ। অসমৰ বহু মানুহে জানে, এইটো চিনি পায়। হালধীয়া ফুলৰ গছ হয়, অলপ জোপোহা গছ, আপোনালোকে দেখিব। আৰু হালধীয়া ফুল হয় আৰু বহু বৰ্ষজীৱী, এজোপা গছেই বহু বছৰলৈকে থাকে। আমি তাত মানে লক্ষ্য কৰা কথাটো হৈছে কি যে সেই গছৰ প্ৰথমতে আমি ফুলত পখিলা পৰে বুলি ভাবিছিলোঁ, কিন্তু পিছত দেখিছোঁ যে তাৰ যদি ডাল পাত যদি কিবা ভাঙিছে, সেই ভাঙিলে সেই অংশটি যিখিনি ৰস ওলায়, সেই ৰসখিনি খাবলৈ বিশেষকৈ 2 জাতৰ পখিলা তালৈ আহে। আৰু আহি আৰু চাবলগীয়া ইণ্টাৰেষ্টিং কথাটো কি যে পখিলাখিনিয়ে সেই ৰস পান কৰাৰ পিছত নিচাসক্ত হৈ মানে য'তে থাকে ত'তে মানে ওলমি থাকে, তাৰমানে চুই দিলেও নাযায়। গতিকে নিশ্চয় ৰসখিনিত কিবা নিচাযুক্ত কিবা দ্ৰব্য হ'ব। গতিকে এইটো আমাৰ খুব এটা আমোদৰ বিষয়। আৰু এইখিনি সময়ত গছবিলাক বৰ লহপহকৈ বাঢ়িছে, পখিলা আছে গছত। এটা সময়ত ফুলিব, কিন্তু ফুল থাকিলে যিটো হয় আৰু গুটিবিলাক মটৰ মাহৰ নিচিনা হয়। আৰু মটৰ মাহৰ নিচিনা গুটিবিলাক যেতিয়া শুকাই যায়, শুকাই গ'লৈ এক শ্ৰেণীৰ ৰস তাত ওলায়, সেই গুটিটো এই পখিলাবিধ পৰে। আৰু আমি গোটেই বছৰটোৱে এইটো মানে উপভোগ কৰোঁ, মানে 2টামান মাহ বাদ দি পেলাই প্ৰায় গোটেই বছৰে মানে এই পখিলাখিনি আমি ইয়াত দেখিবলৈ পাইছোঁ। স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা কিবা সংৰক্ষণৰ ব্যৱস্থা কৰিম বুলি ভাবিছে নেকি? সংৰক্ষণ মানে আমি আচলতে সেইকাৰণেই আপোনালোকে দেখিব যে দেখাত মানে আমাৰ সেই এখন ঘূৰণীয়া ফুলনি এখন আছে আৰু গুটিবোৰ পৰি অত্যুত গছবোৰ গজিছে। আমি কিন্তু গছবোৰ কাটি পেলোৱা নাই। অৰ্থাৎ য'তেই হৈছে গছবোৰ আমি আমাৰ ফিল্ডৰ মাজতো পাব এনেকুৱা গছ আছে। গতিকে গছবিলাক আমি কাটি পেলোৱা নাই। আমি মানে এইটো চাবৰ কাৰণেই বহু মানুহ আহিছে। আমাৰ ইয়াত DLEDৰ ক্লাছ হৈছিলে, আৰু DLEDৰ ক্লাছত মানে ট্ৰেইনীসকল আহি পেলাই এই ফটো তোলাতেই বহুত সময় ব্যস্ত থাকিছিল এই পখিলাখিনি লৈ পেলাই। কিমান প্ৰজাতিৰ পখিলা আছে ইয়াতে? মাত্ৰ 2টা প্ৰজাতিৰ পখিলা আমি দেখিছোঁ। মাজতে আৰু এটা ক'লা ৰঙৰ পখিলা এটা দেখিছিলোঁ, 2-এটা, কিন্তু মূলতঃ 2টা প্ৰজাতিৰ পখিলা ইয়াত সৰহকৈ আহে। প্ৰজাতি চিনাক্ত কৰিব পৰা হৈছে নেকি? নাই হোৱা। আমি মানে জুলজিৰ মানুহক লগ ধৰিব লাগিব এইটো জানিবৰ কাৰণে। আৰু ৰসটো চেক কৰিবলগীয়া আছে। এইটো আমি ভাবিছোঁ যে তেজপুৰ ইউনিভাৰ্চিটিলৈ লৈ গৈ পেলাই মানে বটানী ডিপাৰ্টমেণ্টত দিলে, বটানী যিটো তাত কেমিষ্ট্ৰি লুকাই আছে সেইটো ওলাই পৰিব আৰু সেইটো।